ঢিঙৰ স্বয়ম্ভু বিজেপি নেতাৰ লুণ্ঠন ৰাজ। এয়াৰটেল পেমেণ্ট বেংকৰ জৰিয়তে ঢিঙৰ কদমনিৰ স্বয়ম্ভু বিজেপি নেতা হবিবুৰ ৰহমানে অব্যাহত ৰাখিছে লুণ্ঠন ৰাজ। এয়াৰটেল পেমেণ্ট বেংকৰ নামত সাধাৰণ ৰাইজৰ একাউণ্ট খুলি লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এইজন বিজেপি নেতা হবিবুৰ ৰহমানৰ বিৰুদ্ধে। বিজেপি নেতা হবিবুৰে গাঁৱৰ সাধাৰণ দৰিদ্ৰ লোকসকলৰ ঘৰে ঘৰে গৈ অতি কৌশলেৰে এয়াৰটেল পেমেণ্ট বেংকৰ জৰিয়তে একাউণ্ট খুলি বহুদিনৰে পৰাই অব্যাহত ৰাখিছে ব্যাপক লুণ্ঠন ৰাজ। হবিবুৰে একাংশ একাউণ্টত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰতিমাহে জালিয়াতিৰে সৰকাই কৰিছে শতাধিক লোকৰ ধন। অৰুণোদয় আঁচনি কিংবা জব কাৰ্ডৰ ধন সোমোৱাৰ লগে লগেই এই ধন হবিবুৰে একাউণ্টৰ পৰা আত্মসাৎ কৰাৰ অভিযোগ ভুক্তভোগীৰ। ইফালে এইসকল লোকৰ নামত একাউণ্ট খুলি এইসকল লোকে নজনাকৈয়ে বিভিন্ন বেংকৰ পৰা চাইবাৰ কাৰ্যৰ জৰিয়তে লোন লৈ আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ এইজন স্বয়ম্ভু বিজেপি নেতাৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী এইসকল মহিলাই বটদ্ৰা থানাত উপস্থিত হৈ হবিবুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে এইজন স্বয়ম্ভু বিজেপি নেতাই বিভিন্ন সময়ত বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কৰ সৈতে ফটো তুলি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি নিজকে বিজেপিৰ ডাঙৰ নেতা বুলি জাহিৰ কৰি ঘূৰি ফুৰি বিভিন্নজনক ব্লেকমেইলিং আৰু ভয় ভাবুকি প্ৰদান কৰি অহাৰো অভিযোগ দীৰ্ঘদিনীয়া। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মানুহ কেইটামান আহিছিলে, কৈছিলে জব কাৰ্ড বনাবৰ কাৰণে। জব কাৰ্ডৰ কথা কৈ কেনে আমাৰ একাউণ্ট চেকাউণ্ট বনাই কেনে পইচা কি কৰে মানে সোমাই কেনে সিহঁতে উঠাই লৈছে। মানে আমাৰ এতিয়া গেছৰ পইচা, আঁচনিৰ পইচা যি সোমাই সিহঁতে উঠাই লৈ যায়। এতিয়া আমাৰ সিহঁতৰ নিজৰ ষ্টিম ব্যৱহাৰ কৰি আছে, আমি গম নাপাওঁ। কোন মানুহ, কি নাম? নামটো আছিলে হেৰি হবিবুৰ ৰহমান। কিমান মানুহৰ পৰা তেনেকৈ? আমাৰ বহুত মানুহৰ পৰা এনেকৈ কৰিছে। আমাৰ ঘৰত আছে 12জন আৰু আমাৰ ঘৰৰ সেইফালে আছে আৰু বহুত মানুহ। কিমান 100জন মান হ'ব? 100জন হ'ব, ইমানে এনেকুৱাও হ'ব। এতিয়া আপোনালোকে একো পইচাই নাপায়? নাই, একো পইচা নাপাওঁ। আমি হেৰি নাই ওলাইছোঁ, আমাৰ একাউণ্টৰ পৰা টকা উঠাই লৈ গৈছোঁ। একাউণ্টত পইচা সোমালে উঠাই দিয়ে? উঠাই দিয়ে। এতিয়া এজনী মানুহৰ একাউণ্টত 300 টকা আছে, উঠাব চাইছিলোঁ, লক কৰি থৈ দিছে। কোন বেংক? এয়াৰটেল পেমেণ্ট। এয়াৰটেল পেমেণ্ট। CSP আছে? CSP আছে। কি নাম তেখেতৰ? হবিবুৰ ৰহমান। হবিবুৰ ৰহমান, পদুমণি। হবিবুৰ ৰহমানৰ ফটো আছিলে ইয়াত। এতিয়া আপোনালোকে এজাহাৰ দিব? এজাহাৰ দিব আহিছোঁ মই। হবিবুৰ ৰহমানৰ আজিকালিতো চাইবাৰৰ কাম কৰি আছে। আমাৰ একাউণ্টত সিহঁতৰ ফোন নম্বৰ দি থৈ দিছে। এতিয়া কেতিয়া কোনটো কাম কৰে আমিতো নাজানো, পিছতো আমি ভুগিব লাগিব এইটো। সেইকাৰণে আমি এজাহাৰটো লৈ আহিছোঁ। তেওঁক আপোনালোকে জনাইছেনে নাই যে আমাৰ টকাবিলাক কি হয়? জনাইছোঁ। কি কয় তেওঁ? সিহঁতে কয় টকা সোমোৱা নাই, এইটো বহুত কিছু মানে দেখায় এইবিলাক। মানে আমি বুজি নাপাওঁ, সিহঁতে যি কয় আমি সেইটো মানিব লাগে, এইটো কথা। এতিয়া আমিতো ইমান গম নাপাওঁ যে আমাৰ টকা সোমাইছে না নাই, কিবা মেছেজ নাহে, আমি কেনেকৈ গম পাম? এতিয়া একাউণ্টটো চেক কৰিছোঁ, চেক কৰি কেনে মানে চাইছোঁ আৰু। আপোনাৰ কিমান টকা সোমাইছিল? কাৰোবাৰ 2000, কাৰোবাৰ 3000, কাৰোবাৰ 10000, কাৰোবাৰ 15000 এনেকৈ সোমাই আছে। মানে সিহঁতে উঠাই লৈ গৈছে। কাৰোবাৰ 1200। এই কেইদিনমান ধৰি এনেকৈ কৰি আছে। মানে আমি গমেই নাপাওঁ। মানে বহুত মানুহৰ জব কাৰ্ডৰ টকা সোমাইছে। পিছত আমিও ভাবিছোঁ যে আমাৰোতো জব কাৰ্ড কৰিছে, আমিও চাই লওক আমাৰ ঘৰত সোমাইছে না নাই, এইটো ভাবিছোঁ। ভাবি কেনে মানে চেক কৰিছোঁ, টকা উঠাই লৈ গ'ল। একাউণ্টতে নাই 3000 টাকা রিসিভ বাহিরে দিচ্ছে, রিসিভ পাইছে 3000 টাকা লোনেই ডুহাইলো না কি ডুহাইলো বেতন নিজে জানতাছি না। কোনে আপোনাৰ পইচাটো কোনে নিছে বুলি ভাবিছে? হবিবুর রহমান। তার কি CSP আছে? CSP আছে, CSP আছে। আজ চেক করছি দিয়ে এখানে টাকা নাই, 3000 টাকা। 3000 টাকাও নাই? এক টাকাও নাই, মানে খালি রিসিভ বাহিরে দিছে 3000 টাকা দিয়েছে। কিমান মানুহ আছে তেনেকুৱা? মানুষ আছে 100 মান মানুষ। ব্যাগ মানুষ এক ঘরে ধোয়া এইগুলি কাম করছে করে হাইরা বলছে টাকা 2 মাসে টাকা উড়াই দেয় আমি করবাই।
গড়াই 1000 টাকা গড়াই টাকা উড়াই যায় আমি তাকে এর ফোন করে দেখতে উড়াই নিছে মানে এই দেশে করছি কেউ টাকা নাই ছবিটা উড়াই নিছে আর একজনের টাকা 300 রয়েছে বাজার উড়াই তার নাকি লোক করে থই দিছে আপোনালোকে এজাহাৰ দিব আহিছে এতিয়া কি এজাহাৰ দিব লাগে হইয়া যায় দিবার লাগি আইছে হবিবৰ কাছে হবিবুরের লাগি যায় দিবার আইছে আমরা একদম দুখিয়া মানুষ ঘর এইটো আমাৰ একাউণ্টৰ পৰা আহি হবিবুৰ ৰহমানে টকা 12,300 টকা আহি উঠাই দিলে চব মানুহৰ এইটো পইচাটো ক'ৰ পইচা এইটো চাইবাৰৰ পইচা লোন লৈছে লোন লৈছে আপোনালোকে গম নাপায় আমি গম নাপাওঁ আমাক কোৱা নাই ই পইচা উঠালে যে আমাক কোৱা নাই যে আমি পইচা উঠালোঁ একাউণ্ট খোলোতে এতিয়া আমি কেনেকৈ এতিয়া খুলিছে একাউণ্ট চেক কৰিছোঁ চেক কৰি পিছতে গম পাইছোঁ যে সিহঁতে পইচা চব কথা উঠাই ঘৰে ঘৰে বহি কেনেকৈ আপোনাৰ একাউণ্টটো কি আপোনাৰ ঘৰত খুলিছে নেকি অঁ ঘৰতে সি ঘৰে ঘৰে যাই পেলাই এই একাউণ্টটো কৰিছে আপোনালোকৰ ফোন নম্বৰত মেছেজ নাহে নেকি ফোনত মেছেজ নাহে নাই মেছেজ নাই ফোন নম্বৰ আপোনালোকৰ দিছিল নে নাই দিছোঁ নাম্বাৰ দিছোঁ নাম্বাৰ লোৱা নাই